বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, আজি এই বিদ্যালয়ৰ পতাকাখন উত্তোলন কৰিব ৰেঙনি হাউচৰ পৰশমণি বৰাই। পৰশমণি বৰাক আগবঢ়াই নিবৰ কাৰণে চিম্পী ঠাকুৰীয়াক আহ্বান জনালোঁ। নমস্কাৰ, আজি এই বিদ্যালয়ৰ পতাকাখন উত্তোলন কৰিবলৈ তোমাক আহ্বান জনালোঁ। সকলোলৈ সুপ্ৰভাত জনালোঁ। মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ লগতে গুৰুমণ্ডলী, সন্মানীয় বহী মূল্যায়ক মহোদয়া, সন্মানীয় গাণনিক বিষয়া মহোদয়, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল আৰু উপস্থিত থকা মোৰ পিতৃ মাতৃ তুল্য অভিভাৱকসকল, লগতে মোৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, আজিৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ বিদ্যালয়ৰ পতাকাখন উত্তোলন কৰিবলৈ পাই মই খুবেই আনন্দিত অনুভৱ কৰিছোঁ। পতাকাখন আমাৰ স্বাভিমান, সেয়ে আমি পতাকাৰ তলত যিবোৰ সংকল্প লওঁ সেইবোৰ যাতে সকলোৱে মানি চলোঁ। এই মুহূৰ্তত তাকে আহ্বান জনালোঁ। আজিৰ দিনটো যাতে সকলোৰে শুভ হওক, সুন্দৰ হওক, তাকে কামনা কৰি মোৰ চমু বক্তব্য সামৰিলোঁ। পৰশমণি বৰাক ধন্যবাদ জনাই পৰৱৰ্তী কাৰ্যসূচীখিনি কৃষ্টিৰ দায়িত্বত থকা সেৱকসকলক আগবঢ়াই নিবৰ কাৰণে আহ্বান জনালোঁ।
বিদ্যালয়ৰ পৰা অহা শ্ৰদ্ধাৰ গুৰুমণ্ডলী, সন্মানীয় অভিভাৱকসকল, বন্ধু বান্ধৱী তথা মৰমৰ ভাইটি ভণ্টিসকল, মই এতিয়া আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰিব ওলাইছোঁ। আজি ইংৰাজী 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ আৰু অসমীয়া 1432 ভাস্কৰাব্দৰ মাঘ মাহৰ 24 তাৰিখ শুক্ৰবাৰ। 1812 চনৰ আজিৰ দিনটোত ইংৰাজ ঔপন্যাসিক, লেখক আৰু সমালোচক চাৰ্লছ ডিকেন্সৰ জন্ম হৈছিল। 1908 চনৰ 7 ফেব্ৰুৱাৰীত ভাৰতীয় স্বাধীনতা সংগ্ৰামী লেখক মন্মথ নাথ গুপ্তাৰ জন্ম হৈছিল। 1992 চনৰ আজিৰ তাৰিখত অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী দীপলিনা ডেকাৰ জন্ম হৈছিল। 1993 চনৰ 7 ফেব্ৰুৱাৰীত ভাৰতীয় বেডমিণ্টন খেলুৱৈ শ্ৰীকান্ত কিদাম্বীৰ জন্ম হৈছিল। আজিৰ দিনটোৰ তাৎপৰ্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। বাবেই নহয়, চিৰদিনৰ বাবে। মাৰ্টিন টুপাৰ। বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। আপোনাৰ বিশ্বাসবোৰ আপোনাৰ চিন্তা হৈ পৰে, আপোনাৰ চিন্তাবোৰ আপোনাৰ কথা হৈ পৰে, আপোনাৰ কথাবোৰ আপোনাৰ কামত পৰিণত হয়, আপোনাৰ কামবোৰ আপোনাৰ অভ্যাস হৈ পৰে, আপোনাৰ অভ্যাসবোৰ আপোনাৰ মূল্যবোধ হৈ পৰে, আপোনাৰ মূল্যবোধবোৰ আপোনাৰ ভাগ্যত পৰিণত হয়। মহাত্মা গান্ধী। পোনপ্ৰথমবাৰৰ বাবে গুণোৎসৱ কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ 2017 চনৰ পৰা। কোনখন ৰাজ্যৰ আৰ্হি লৈ অসমত গুণোৎসৱ আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰ গুজৰাটৰ। কোনজন শিক্ষামন্ত্ৰীৰ দিনত অসমত প্ৰথমবাৰৰ বাবে গুণোৎসৱ আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত। বৰ্তমান অসমৰ সাহিত্য সভাৰ সভাপতি গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী। যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হোৱা অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ পাঠশালাত। গুণোৎসৱ। অসমৰ শিক্ষা জগতত এটি নতুন সংযোজন হ'ল গুণোৎসৱ। 2017 চনত গুজৰাট চৰকাৰৰ আৰ্হিত অসমত পোনপ্ৰথমবাৰৰ বাবে গুণোৎসৱ আৰম্ভ হয়। সেই সময়ত অসমৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত আৰম্ভ কৰা গুণোৎসৱ হ'ল অসমৰ শৈক্ষিক ইতিহাসত এক সুদূৰ প্ৰসাৰী আৰু অভিনৱ প্ৰচেষ্টা। গুণোৎসৱ নামটোৰ ভিতৰতে লুকাই আছে ইয়াৰ প্ৰকৃত অৰ্থ। গুণোৎসৱ মানে হ'ল গুণৰ উৎসৱ, অৰ্থাৎ এগৰাকী শিক্ষাৰ্থীৰ বিকাশৰ ধাৰাটি ইয়াৰ লগত জড়িত হৈ আছে। এই বেলি গুণোৎসৱে 6ষ্ঠ বৰ্ষত ভৰি দিলে। আমাৰ বিদ্যালয়খনে 170 গৰাকী ছাত্ৰ ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব। এইখন বিদ্যালয়ৰ মই এগৰাকী ছাত্ৰ হিচাপে আশা কৰিম যে যোৱা 5টি বৰ্ষৰ দৰে এইবাৰো আমাৰ বিদ্যালয়খনে A+ গ্ৰেড পাবলৈ সক্ষম হ'ব। শেষত আজিৰ দিনটো সকলোৰে শুভ হওক, সুন্দৰ হওক, তাকে কামনা কৰি মোৰ ক'বলগীয়া এতিয়া সামৰিলোঁ। ধন্যবাদ। 2-19-38, 3-19-57, 4-19-76, 5-19-95, 6-19-114, 7-19-133, 8-19-152, 9-19-171, 10-19-190। অকণমানি সৰু চৰাই দেউদি দি ফুৰা নাচি নাচি, ইমান ধুনীয়া পাখি দুখনি, মই চাওঁ তোমাক জুমি জুমি। দুষ্ট ল'ৰাবোৰে শিলগুটি লৈ যেতিয়া তোমাক মাৰিবলৈ যায়, সিহঁতক বাধা দিবলৈ মই যাওঁ দৌৰি দৌৰি। অবুজ ভাষাৰে তুমি কোৱা, ভয় নকৰিবা সৰু আইটি,
পাৰ হৈ নদ নদী মই যাম অজান দেশলৈ উৰি। অকণমানি সৰু চৰাই তোমাৰ ইমান ধুনীয়া পাখি দুখনি, হিংসা অসূয়া নোহোৱা হ'লে তুমি আহিবা গৈ থাকিবা। উজলি উঠিল জোনৰে পাঞ্চৈ, হাততে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে। মন্তি উৰিল জোনাকৰে ৰাগি বতাহত বিয়পিল, ফুলৰে বাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল। জোনাকৰে ৰাগি বতাহত বিয়পিল, ফুলৰে বাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল। জোনৰে পাঞ্চৈ হাততে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে। মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল, এধানি নিয়ৰৰ গধূলি গোপালে। উজলি উঠিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰগে, ৰাতিৰে বাহিতে শুনা যেন লাগিল। ৰিণিকি তোমাৰে মাতি দূৰণি সৰগে, ৰাতিৰে বাহিতে শুনা যেন লাগিল। মনৰে লিহিৰি বনৰে সুহুৰি, তোমাকে ধিয়াই উজনিয়া গুচি উৰা যে মাৰিল। গধূলি আহিল তৰা জিলিকিল, এধানি নিয়ৰৰ গধূলি গোপালে। উজলি উঠিল ধন্যবাদ। আজি এটি বিশেষ দিন, আমি সকলোৱে জ্ঞাত। আৰু আজিৰ দিনটোত সকলোৱে আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ কাৰণে পুনতে মই সকলোলৈ ধন্যবাদ জনাইছোঁ। সন্মানীয় টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এইখন বিদ্যালয়ৰ গুৰুমণ্ডলী, বিভিন্ন বিদ্যালয়ৰ পৰা আজি আমাৰ ইয়াত সহযোগ আগবঢ়াবৰ কাৰণে অহা সন্মানীয় শিক্ষাগুৰুসকল, অতিকৈ শ্ৰদ্ধাৰ অভিভাৱক মণ্ডলী আৰু আমাৰ আজি বিশেষ দিনটোত আমাক লগত সম্পৃক্ত হৈছে আহি আমাৰ গাননৈতিক বিষয়া মহাশয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোলৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ মাজত আজি এই বিশেষ দিনটোত বহি মূল্যায়কৰ দায়িত্ব ল'বৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আজি গোটেই দিনটো যিমানখিনি সময় প্ৰয়োজন হ'ব তেখেত আমাৰ লগত থাকিব। পোনতে মই তেখেতক আমাৰ এই টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা তথা মৰমৰ ছাত্ৰ ছাত্ৰী অভিভাৱকবৃন্দ সকলোৰে হৈ কৃতজ্ঞতা শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত হ'ল সন্মানীয় সংগীতা দেৱী বাইদেউ, পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী বিষয় শিক্ষক। মই তেখেতক আপোনালোকক চিনাকি কৰি দিছোঁ। আৰু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভানেত্ৰী মুন্মী ডেকাক মই তেখেতক এখনি গামোচাৰে সাদৰ সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু লগে লগে আমাৰ প্ৰধান শিক্ষক মহাশয় তেখেতক এখন গ্ৰন্থ আৰু এটি কলমেৰে সম্ভাষণ জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আমাৰ মাজত আছে গাণনিক বিষয়া সন্মানীয় শ্বাহাবুদ্দিন আহমেদ ডাঙৰীয়া, মই তেখেতক চিনাকি কৰি দিব ওলাইছোঁ। আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি নীৰেণ চন্দ্ৰ বৰ্মন ডাঙৰীয়াই তেখেতক এখনি গামোচাৰে সম্ভাষণ জনাইছে।
আমাৰ বাবে আহিছে কেইগৰাকীমান শিক্ষাগুৰু আমাৰ মাজত উপস্থিত আছে আজি আমাৰ মাজত সেইখন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী উপস্থিত আছে মঞ্জু ডেকা চহৰীয়া বাইদেউ মই মঞ্জু ডেকা চহৰীয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে সাবিত্ৰী ব্ৰহ্মণ বাইদেউ মই সাবিত্ৰী ব্ৰহ্মণ বাইদেউকো আমাৰ এগৰাকী ছাত্ৰী তাৰপিছতে আমাৰ মাজত সেইখন বিদ্যালয় সকলোলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু যেহেতু আজি যিমান সময় আগতে ঘোষণা কৰিছোঁ যিমানখিনি সময় প্ৰয়োজন হয় গোটেই সময়খিনি আমাৰ মাজত আজি বাইদেউ থাকিব আমাৰে এটি পৰিয়ালৰ হৈ এগৰাকী গুণোৎসৱ 2025 চনৰ তৃতীয় পৰ্যায়ৰ আজি তৃতীয় দিন আৰু মই উপস্থিত হৈছোঁ টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত খুব আনন্দিত হৈছোঁ আৰু কাৰণ মই আজি এটা অতি ব্যতিক্ৰম ছবি এখন মই দেখা পাইছোঁ কাৰণ সাধাৰণতে আমি দেখা পাওঁ LP স্কুলবোৰত গ'লে যে ল'ৰা ছোৱালীৰ সংখ্যা খুবেই কম কিন্তু আজি ইমানখিনি ল'ৰা ছোৱালী দেখি মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু মই বিচাৰোঁ যে এইখন স্কুলৰ ল'ৰা ছোৱালীৰ সংখ্যা আৰু বাঢ়ি যাওক ল'ৰা ছোৱালীৰ যিখিনি কলা কৌশল আছে যিখিনি তেওঁলোকৰ বৌদ্ধিক যিখিনি তেওঁলোকৰ গতিকে বৌদ্ধিক চিন্তাধাৰাখিনি তেওঁলোকৰ যাতে আগবাঢ়ি যাওক অন্যান্য যিখিনি পোষ্ট স্কলাষ্টিক এক্টিভিটি আছে সেইখিনিৰ ফালৰ পৰাও যাতে এইখন বিদ্যালয়ে সদায়ে নাম কৰি থাকক আৰু মই মাতৃ গ্ৰুপখিনিক কৈছোঁ মাদাৰ গ্ৰুপখিনিক যে ইমানখিনি আপোনালোকে আহি পিনে আজি উপস্থিত হৈছে আমাৰ লগত আছে দেখি খুব ভাল লাগিছে আশা কৰোঁ অনাগত দিনতো আপোনালোকে আহি ল'ৰা ছোৱালীখিনিৰ কাৰণে কাম কৰক আৰু সদায় আহি পিনে আমাৰ টিচাৰসকলকো আপোনালোকে উৎসাহ যোগাওক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এই বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ যাতে ভৱিষ্যতেও দৰং জিলাৰ লগতে সমগ্ৰ অসমৰ এখন আগশাৰীৰ অনুষ্ঠান হিচাপে এই বিদ্যালয়খনে যাতে কাম কৰিব পাৰে মই তাৰে আশা কৰিছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহাশয় সমন্বিতে নডেল শিক্ষক মহাশয় আৰু বিভিন্ন বিদ্যালয়ৰ পৰা আজি বহী মূল্যায়নৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অহা সন্মানীয় শিক্ষাগুৰুসকল এই বিদ্যালয়ৰ সন্মানীয় সভাপতি উপমুখ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আমাৰ সৈতে উপস্থিত থকা ইভেলিয়েটৰ বাইদেউ মৰমৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই বিদ্যালয়ৰ কৰ্মচাৰীসকল ইতিমধ্যে বাইদেৱে কৈছে এইখিনি গুণগত শিক্ষাৰ ক্ষেত্ৰত গুণোৎসৱে 2017 বৰ্ষৰ পৰা প্ৰভাৱ পেলাই আছে এই প্ৰভাৱ ইতিমধ্যে আমি দেখিছোঁ বিগত সময়ত টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ে অসম চৰকাৰৰ এখন আগশাৰীৰ বিদ্যালয় হিচাপে দৰং জিলা প্ৰশাসনৰ পৰাও দৰং জিলা প্ৰশাসনৰ এখন আগশাৰীৰ বিদ্যালয় হিচাপে বিভিন্ন সময়ত বিভিন্ন বঁটাৰে বিভূষিত হৈছে সন্মানিত হৈছে গতিকে এই চেগতে আজি আমি এই বিদ্যালয়ৰ প্ৰধান শিক্ষক সমন্বিতে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিখিনি কথা ক'লে যে আচলতে মই টেঙাবাৰী প্ৰাথমিক বিদ্যালয় মৰ্ণিং এছেম্বলি দেখা নাই বিভিন্ন সময়ত শুনিছোঁ যদিও 2011 চনৰ পৰা মই শিক্ষা বিভাগৰ সৈতে জড়িত হৈ আছোঁ মই শুনি আছিলোঁ স্বচক্ষু দেখা নাছিলোঁ আজি দেখিলোঁ দেখি যিখিনি অনুভৱ হৈছে সঁচাকৈ এখন ব্যতিক্ৰমী বিদ্যালয় হিচাপে এই বিদ্যালয়খনে দৰং তথা অসমৰ মানস পথত যি ধাৰাবাহিকতা অব্যাহত ৰাখিছে আৰু অনাগত সময়তো ৰাখিব অভিভাৱকসকলে এই ক্ষেত্ৰত যিখিনি তেওঁলোকৰ সচেতনতা সেই সচেতনতাটো আৰু দেখুৱাব বুলি মই আশা ৰাখি পুনৰবাৰ আজিৰ গুণোৎসৱ তথা আগন্তুক সময়ত মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে এই বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই ক'বলৈ এইখিনি ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম I extend a warm welcome to all those gathered here today, including our esteemed teachers, parents, and students. I would like to express our gratitude to our elevator ma'am, Sangeeta Devi, for joining us. We feel privileged to have you, ma'am. Ma'am, today we are proud to announce as our school has consistently awarded a +6 since 2017. It will be 6th time if
আজি পাঠদানৰ কাৰ্যসূচীখিনি ইমানতে সামৰা হৈছে। তাতে বেছি আছে ক্লাছ 4 ক্লাছ 4 37 ক্লাছ 24 আছে আমি ভাগে ভাগে পঠাম বাইরে